নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাইছে তো গাহৰিৰ পোৱালি যিকেইটা 5টা আছিল মেল তো 5টা খাই কৰি দিয়া হৈছে আৰু ইয়াৰ লগত ফিমেল আছিল 2জনী আৰু বেলেগকৈ এটা অনা হৈছে। এইটো ইয়াত ৰখা হৈছে ফিমেল কেইটা ইয়াত তো বেলেগকৈ ৰখা আছে ফিমেলখিনি আৰু মেল কেইটা 2 মাহ পাৰ হৈছে। তো 25 কেজি পাৰ হ'ব এটাত 25, 26, 27 এনেকুৱা হ'ব। তো এটা পোৱালিৰ অলপ প্ৰব্লেম হৈছে। এইটো পোৱালি শকত হোৱা নাই। এইটো কিয় বা খিনাই আছে। তো যেটো খাহি কৰিছিল তো পিছত চালো সৰু এটা মানে অলপ হেৰি আছে খোলা আছে ভিতৰত মানে এটা মাৰ্বলৰ সমান অলপ গটি নিচিনা দেখা পোৱা গৈছে তাতে। তো সেইটোৰ কাৰণে না কিহৰ কাৰণে ইয়াৰ স্বাস্থ্যই হোৱা নাই। সব ইয়াৰ স্বাস্থ্যটো কিমান ডাঙৰ হৈছে আৰু এটা কিমান পাতলা হৈ আছে। কিন্তু যেতিয়া খাই কৰিছিল তেতিয়া গোটেইকেইটা সমানে আছিল একে আছিল, কিন্তু এইটো অলপ কৰিছে ইয়াৰ স্বাস্থ্য হোৱা নাই। তে কিহৰ কাৰণে হল এইটো গম পোৱা নাই। যেটো ডক্টৰ আনি খাই কৰিছিল এইখিনি আমি নিজে খাই কৰা নাই। তো ডক্টৰ আৰু আহিব ৰিটাৰ্ণ আহিব। এইটো সময় পালে 2 দিনৰ পিছত আহিম বুলি কৈছে, আহি চাই যাব ইয়াৰ কিবা প্ৰব্লেম হল। ইয়াৰ বৰ্তমান মানে বডিটো অহা নাই, যেটো বডি হ'ব লাগে শকত হ'ব লাগে এইবিলাক চাওক কিমান শকত হৈছে, এইটো চাওক কিমান শকত হৈছে, কিন্তু এইটো শকত হোৱা নাই। আৰু ফিমেলখিনিও ঠিকই আছে, ফিমেলখিনিৰ ওজনটো সিমান অহা নাই, তাতকৈ কমে আছে অলপ। আৰু এইটো অলপ শকত হৈছে, মানে এইটো বেলেগকৈ ৰখা আছে এটা। আৰু এই দুটা ৰাণী, এই গাহৰিৰ পোৱালিৰ জাতটো হ'ল ৰাণী জাত, কিন্তু দেখা তাকে ঘুংৰুৰ নিচিনাই হয়, কিন্তু ঘুংৰুৰে ক্ৰছ কৰি দিয়া হৈছে। তো চাওক এইখিনি কমপ্লিট মানে ভাবিছোঁ আৰু 4 মাহমান পালন কৰি তাৰপিছত চেল কৰি দিম। এতিয়া 4 মাহত বা আৰু কিমান কেজি হয় আশা কৰিছোঁ। ইয়াক যিমান ভাল ফিড দিব পাৰি আমি, কিন্তু হোমমেড ফিডবিলাক বেছি ব্যৱহাৰ কৰিম। মানে ডাইৰেক্ট কোম্পানীৰ দানা খোৱালে পইচাটো বহুত বেছি খৰচ হয়, সেইকাৰণে হোমমেড ফিড ব্যৱহাৰ কৰি যাতে ওজনটো যাতে 6 মাহত 80 পৰা 90 কেজি মান আনিব পাৰোঁ। আশা আছে 100 কেজি মান আনাৰ কাৰণে, চাওঁ কেনেকুৱা হয়। আৰু আপোনালোকেও জনাব কোনটো ফিড খোৱালে ইয়াৰ ওজনটো বেছি সোনকালে হ'ব, হোমমেড ফিড এনে কিনা ফিড বা না কোম্পানীৰ যিটো ফিড আহে সেইটো না আমাৰ ঘৰুৱা বনালে কোনটো বেছি ভাল হ'ব সেইটো আপোনালোকে কমেণ্ট কৰি জনাব কোনটো ফিড খোৱালে বেছি ভাল হ'ব। আৰু ফিমেলখিনি এইটো বহুত মানে শকত হৈছে। আৰু এইটো গঁৰাল। তো কমেণ্ট কৰি জনাব কোনটো ফিড খোৱালে বেছি ভাল। মানে এইকেইদিন যেহেতু আমি পালন কৰিছোঁ মানে কমপ্লিট মানে ব্ৰিডিঙৰ কাৰণে পালন কৰিছোঁ, পোৱালি ৰখা নাছিলোঁ, কাটিঙৰ কাৰণে ৰখা নাই। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাব কি ফিড খুৱাব লাগিব। ধন্যবাদ।